অৰ্জুনে যেতিয়া এপাত খৰ মাৰিছিলে কৰ্ণৰ ৰথখন প্ৰায় 12 ফুটমান পিছুৱাই গৈছিলে কৃষ্ণই কোনো মাত দিয়া নাছিল যেতিয়া কৰ্ণই অৰ্জুনক খৰ মাৰিছিলে তেতিয়া অৰ্জুনৰ ৰথখন প্ৰায় 1 ফুটমান পিছুৱাই গৈছিলে তেতিয়া কৃষ্ণই কৈছিলে বাহ কৰ্ণ বাহ তেতিয়া অৰ্জুন আচৰিত হৈছিলে আৰু কৃষ্ণক কৈছিলে বাসুদেৱ তুমি কিয় এনেকুৱা কৰি আছা কৰ্ণক যেতিয়া মই খৰ মাৰো কৰ্ণৰ ৰথখন 12 ফুটমান পিছুৱাই যায় তেতিয়া তুমি নিমাত হৈ থাকা মোক যেতিয়া তেওঁ খৰ মাৰে মাত্ৰ 1 ফুট বা 2 ফুট পিছুৱাই যায় তুমি কৰ্ণ প্ৰশংসা কৰি আছা আসলতে কিয় এনেকুৱা কৰি আছা তুমি তেতিয়া কৃষ্ণ অৰ্জুনক হাঁহি মাৰি কৈছিল কৰ্ণৰ ৰথখনত কেৱল কৰ্ণহে আছে আৰু সেই ৰথখন তুমি 12 ফুট পিছুৱাইছা কিন্তু তোমাৰ ৰথত তোমাৰ উপৰিও ইয়াত মই সাৰথি হিচাপে বিৰাজমান তাৰ উপৰিও তোমাৰ ৰথত বিৰাজমান হৈছে সংকটমোচন মহাবলী হনুমান তাৰ পিছতো কৰ্ণৰ খৰে এফুট তোমাৰ ৰথখন পিছুৱাই নিয়াটোত কৰ্ণ সঁচাকৈ বহুত পৰাক্ৰমী যোদ্ধা কৰ্ণৰ ৰথৰ চকা বোকাত সোমাই পৰিল তেতিয়া কৰ্ণই অৰ্জুনক ক'লে এতিয়া আৰু খৰ নামাৰিবা মোৰ ৰথৰ চকা বোকাত সোমাই পৰিলে মই উঠাই লওঁ আৰু তো মনত পেলাই দিছিল যুদ্ধৰ নিয়ম তেতিয়া অৰ্জুন ৰৈ গৈছিল অৰ্জুন ৰৈ যোৱা দেখি তেতিয়া কৃষ্ণ অৰ্জুনক ক'লে তুমি কিয় ৰৈ গলা তুমি খৰ প্ৰয়োগ কৰা তেতিয়া অৰ্জুনে ক'লে নাই তেওঁ এতিয়া নিৰস্ত হৈ আছে কিন্তু নিৰস্তৰ ওপৰত খৰ প্ৰয়োগ কৰাটো কেতিয়াও যুদ্ধৰ নীতি হ'ব নোৱাৰে তেতিয়া কৃষ্ণই অৰ্জুনক মনত পেলাই দিছিলে তুমি কোনটো ধৰ্মৰ কথা কৈছা চক্ৰবেহুৰ ভিতৰত 7 জনে বেৰি ধৰি নিৰস্ত অভিমন্যক বধ কৰিছিলে সেই বধৰ অংশীদাৰ জানো কৰ্ণ নাছিলে ৰাজসভাৰ মাজত যেতিয়া দুৰ্পদী বস্ত্ৰহৰণ কৰা হৈছিলে তেতিয়া এই কৰ্ণই জানো নিমাত হৈ থকা নাছিলে গতিকে তুমি কোনটো ধৰ্মৰ কথা কৈছা গতিকে তুমি পলম নকৰিবা এই সুযোগতে তুমি কৰ্ণৰ গাত অস্ত্ৰ নিক্ষেপ কৰা ইয়াৰ পিছতে অৰ্জুনে কৰ্ণৰ গাত খৰ নিক্ষেপ কৰিছিল কৰ্ণ খৰবিদ্ধ আৰু কৰ্ণ ইতিমধ্যে মৃত্যুৰ ক্ষণ গণিছে সেই সময়তো শ্ৰীকৃষ্ণই এজন ব্ৰাহ্মণৰ ৰূপ ধৰি কৰ্ণৰ ওচৰলৈ গ'ল আৰু কৰ্ণক ক'লে তুমিতো মহান দানবীৰ মোৰ ছোৱালীজনীৰ কাইলৈ বিয়া আছে আৰু তাইক দিবলৈ মোৰ সোণৰ এপদো সম্পদ নাই গতিকে তুমি মোক কিবা এটা দান কৰা মই মৃত্যুৰ দুৱাৰ দলিত মোৰ দিবলৈ একোৱে নাই তথাপিও তুমি বিচাৰি আহিছা যদি মোৰ এটা সোণৰ দাঁত আছে তুমি পাথৰ এটা উঠাই লোৱা আৰু উঠাই লৈ তুমি মোৰ দাঁতটোকে ভাঙি লৈ যোৱা তেতিয়া কৃষ্ণৰূপী ব্ৰাহ্মণে ক'লে এই কাম মই কৰিব নোৱাৰো তুমি যদি ভাঙি দিয়া তেতিয়া মই তাক লৈ যাব পাৰিম আৰু কৰ্ণই কোনো পলম নকৰাকৈ কাষতে থকা এটা পাথৰেৰে তেওঁৰ মুখত মাৰি দাঁতটো ভাঙি ব্ৰাহ্মণক অৰ্পণ কৰিলে ব্ৰাহ্মণে তেতিয়া ক'লে এইটো তেজেৰে লুতুৰি পুতুৰি হৈ লেতেৰা হৈ আছে মই ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো তুমি ইয়াক পৰিষ্কাৰ কৰি দিয়া তেতিয়া কৰ্ণই যেনে তেনে ধনুসৰজুৰ ধৰি পাতাল ভেদ কৰি গংগাৰ পানী বয়াই আনি সেই দাঁতটো ধুই পখালি ব্ৰাহ্মণক দান কৰিলে লগতে কৰ্ণই ক'লে মই জানো তুমি এজন সাধাৰণ ব্ৰাহ্মণ নহয় তুমি প্ৰকৃততে কোন তেতিয়া কৃষ্ণই নিজৰ ৰূপটো দেখুৱাই ক'লে কৰ্ণ তুমি সঁচাই প্ৰকৃত দানবীৰ তোমাৰ নিচিনা দানী পুৰুষ এই জগতত আৰু দ্বিতীয়জন নোলাব তুমি মৃত্যুৰ ক্ষণগণি থকা সময়তো তুমি দান দিবলৈ এৰি নিদিলা তুমি মহান কৰ্ণ এই আছিল আজি ভিডিঅ'টোৰ মূল কথা ভিডিঅ'টো কেনে পালে জনাবচোন আকৌ এনে ধৰণৰ ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই